তামাৰহাটত সাংবাদিক বনাম তামাৰহাট থানাৰ মাজত সজাগতামূলক প্ৰীতি ক্ৰিকেট খেল দায়িত্ব তথা কৰ্মব্যস্ততাৰ মাজতো তামাৰহাট আৰক্ষী থানাৰ আৰক্ষী আৰু তামাৰহাট সাংবাদিকৰ সদস্য দলৰ মাজত আজি অনুষ্ঠিত হয় সজাগতামূলক এখন বন্ধুত্বপূৰ্ণ ক্ৰিকেট মেচ ধুবুৰী জিলা তথা অসমবংগ সীমান্তত অৱস্থিত হাতীধৰা মহাবিদ্যালয় স্বৰ্গীয় নিৰোধ চন্দ্ৰ প্ৰধানী খেলপথাৰত অনুষ্ঠিত হয় এখন সজাগতামূলক ক্ৰিকেট মেচ সমাজত যুৱ প্ৰজন্মৰ মাজত চলি থকা নিচাজাতীয় দ্ৰব্যৰ প্ৰচলনৰ বিৰুদ্ধে তামাৰহাট সাংবাদিক আৰু তামাৰহাট থানাৰ মাজত অনুষ্ঠিত হয় প্ৰীতি ক্ৰিকেট মেচখন উল্লেখযোগ্য যে ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অধীনস্থ হাতীধৰা ষ্টাৰ চাইনিং বেচৰকাৰী সংস্থা আৰু হাতীধৰা ক্ৰিকেট ফেন ক্লাবৰ উদ্যোগত আন বছৰ ধৰি এইবেলি অহা 17 ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'ব ডক্টৰ APJ আব্দুল কালাম মেমৰিয়েল ক্ৰিকেট টুৰ্ণামেণ্ট উক্ত খেলৰ লগত সংগতি ৰাখি আছে আয়োজক সমিতিয়ে উদ্বোধনী খেল স্বৰূপে তামাৰহাট আৰক্ষী থানা আৰু তামাৰহাট সাংবাদিকক খেলৰ বাবে আমন্ত্ৰণ জনায় আজি পুৱাৰ ভাগতে বৰ্ণাঢ্য কাৰ্যসূচীৰে খেলখন আৰম্ভ হয় আৰু তামাৰহাট প্ৰেছ ক্লাবৰ সভাপতি ললিত চন্দ্ৰ ৰায়ৰ পৰিচালনাত তামাৰহাট সাংবাদিক দলৰ অধিনায়ক আব্দুল অহাবে টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় নিৰ্ধাৰিত 15 অভাৰত নুৰজামাল শেখৰ 51 ৰান আৰু মুন্না ঠাকুৰৰ 38 ৰানৰ সহায়ত আটাইকেইটা উইকেট হেৰুৱাই 125 ৰান সংগ্ৰহ কৰে তামাৰহাট সাংবাদিকে পিছত তামাৰহাট থানাৰ 126 ৰানৰ লক্ষ্য আগত ৰাখি বেটিং কৰিবলৈ অৱতীৰ্ণ হয় যদিও তামাৰহাট প্ৰেছ ক্লাবৰ দলৰ বলাৰসকলৰ বিধ্বংসী বলিঙত ধাৰাসায়ী হৈ মাত্ৰ 65 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় তামাৰহাট সাংবাদিকৰ হৈ চাহিদুল ইছলামে হেট্ৰিক উইকেটসহ 3 অভাৰত 10 ৰান দি 4টা উইকেট ল'বলৈ সক্ষম হয় ইপিনে তামাৰহাট আৰক্ষী দলৰ হৈ তামাৰহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতি মিলিয়ে সৰ্বোচ্চ ৰান কৰে খেলখনত তামাৰহাট প্ৰেছ ক্লাবৰ দলৰ নুৰজামাল শেখে মেন অফ দ্য মেচ খিতাপ অৰ্জন কৰে খেলৰ শেষত বঁটা বিতৰণী অনুষ্ঠানত বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে কৰ্মব্যস্ততাৰ মাজতো তামাৰহাট আৰক্ষী আৰু তামাৰহাট সাংবাদিকসকলে এনে সজাগতামূলক প্ৰীতি প্ৰতিযোগিতামূলক খেলত অংশগ্ৰহণ কৰাৰ বাবে আয়োজক কমিটিয়ে ধন্যবাদ জ্ঞাপন কৰে গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ আজি এই হাতীধৰা মহাবিদ্যালয় খেলপথাৰত আৰম্ভ হৈছে APJ আব্দুল কালাম মেমৰিয়েল ক্ৰিকেট টুৰ্ণামেণ্ট এই খেলৰ শুভ উদ্বোধনী খেল হিচাপত যোগদান কৰিছে আমাৰ তামাৰহাট প্ৰেছ ক্লাব আৰু তামাৰহাট থানা এই খেলৰ মাজেৰে আমি আমাৰ নৱপ্ৰজন্মক আহ্বান জনাব বিচাৰিছোঁ যে আজিৰ আমাৰ নৱপ্ৰজন্মই মানে শাৰীৰিক খেল ধেমালি এইবিলাক বাদ দি মোবাইল গেম আৰু মাদক দ্ৰব্যত ব্যস্ত হৈ আছে আমি আহ্বান জনাইছোঁ যে আমাৰ নৱপ্ৰজন্মই যিবিলাক ভিডিঅ' গেম খেলে মাদক দ্ৰব্য এইবিলাক ত্যাগ কৰক ত্যাগ কৰি শাৰীৰিক যিবিলাক খেল ধেমালি আছে ফুটবল খেল আছে ক্ৰিকেট খেল আছে এইবিলাক খেলক তাৰ লগতে নিজৰ শাৰীৰিকভাৱে সুস্থ হৈ থাকক আজি গণতন্ত্ৰৰ মানে আমি স্তম্ভস্বৰূপ ক'ব পাৰোঁ প্ৰশাসন আৰু সংবাদ মাধ্যম আৰু APJ আব্দুল কালামৰ যিটো আমাৰ খেল অনুষ্ঠিত কৰিছে এই সমিতিয়ে সুন্দৰ এটা বাৰ্তা দিব বিচাৰিছে সেইটো হ'ল সংবাদ জগত আৰু প্ৰশাসনক লৈ ইয়াত এটা খেল অনুষ্ঠিত কৰিছে শুভাৰম্ভ কৰিছে আমি ইয়াত স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিছোঁ কিয় কৰিছোঁ যে আমি সংবাদ জগত আৰু প্ৰশাসনে আমি এটা যুৱ প্ৰজন্মক আজিৰ যুৱ প্ৰজন্মক যি যুৱ প্ৰজন্মৰ একাংশ ল'ৰাই বৰ্তমান মাদক দ্ৰব্যত এনেকৈ আসক্ত হৈ গৈছে এইবিলাকৰ প্ৰতি সিহঁতৰ ধ্যান নাই আমি বিচাৰোঁ তেনেধৰণৰ ল'ৰাবোৰে আপোনালোকৰ নিজৰ নিজৰ অঞ্চলত এনেকুৱা বন্ধুত্বপূৰ্ণ খেলৰ যোগেৰে সমাজক বাৰ্তা দিয়ক আপোনালোকে আমাৰ ভৱিষ্যত আপোনালোকে উঠি অহা প্ৰজন্মক বাৰ্তা দিয়ক যে আমাৰ সমাজখন এনেকৈ চলিব লাগে তাৰ ফলত আজি এই খেলখনৰ জৰিয়তে আমি আমাৰ সমাজক বাৰ্তা দিব বিচাৰোঁ যে আপোনালোকে এই নেশামুক্ত আৰু বেয়া কামৰ পৰা দূৰত থাকক আমাৰ এই বছৰ গ'লে আগন্তুক 2025 বৰ্ষ সমাগত আমি এটা সুন্দৰ সমাজ আমাৰ সমাজক যাতে দি যাব পাৰোঁ আমাৰ যুৱ প্ৰজন্মক এয়াই আমি আহ্বান আজিৰ এই খেলখনৰ জৰিয়তে দিব বিচাৰোঁ নতুন প্ৰজন্মক 2024টো আমাৰ আজি প্ৰায় শেষ অৱস্থাত 25 আহি আছে আৰু গতিকে নতুন 25ত 2025 চনৰ নৱপ্ৰজন্মসকলক এটাই অনুৰোধ তেওঁলোকে সমাজৰ বৰ্তমান হৈ থকা যিবিলাক বেয়া কাৰ্য নিচা দ্ৰব্য এইবোৰ পৰিহাৰ কৰক আৰু নিজকে খেলা ধূলাৰ প্ৰতিও আকৰ্ষিত কৰক খেলা ধূলাৰ মাধ্যমেৰে মানুহৰ শৰীৰ মন সকলো উন্নতি হয় গতিকে আজিকালি খেলা ধূলাৰ প্ৰতি আসক্ত কমি গৈছে ল'ৰা ছোৱালীৰ মাজত সময়ত আমি একেলগে সাংবাদিকসকলৰ লগত সমাজৰ উন্নতিৰ কামত একেলগে আগবাঢ়ি যাম আৰু ইয়াৰ লগতে সকলো ৰাইজকো আহ্বান জনাওঁ পুলিচ প্ৰশাসন সাংবাদিক সমাজৰে মানুহ আৰু আমি সকলো একেলগে সমাজ
সমাজৰ বেয়া কামবিলাক উলিয়াই আনি ভাল কৰাৰ চেষ্টা কৰিম সেই আশা ৰাখিলোঁ। আপোনালোকৰ সহায় সহযোগিতা ভৱিষ্যতে কামনা কৰিলোঁ। ধন্যবাদ।